Hello guys, welcome back to my channel. So বহুত দিনৰ পিছত আকৌ মই এটা ভিডিঅ' বনাইছোঁ। এইটো আমাৰ related to APSC হ'ব আৰু CC upcoming exam which is going to held at 18 October 18 March 2024 আজি 9 March so hardly 9 দিন আছে আৰু এক সপ্তাহ ধৰিলোঁ আৰু মই লাষ্ট ফাৰ্ষ্ট মই দুবাৰ দিলোঁ APSC ফাৰ্ষ্ট প্ৰিলিমছত 125 প্লাছ পাইছিলোঁ ছেকেণ্ড প্ৰিলিমছত 104 প্লাছ পাইছিলোঁ মোৰ ফাইনেল লিষ্টত এতিয়ালৈকে নাম অহা নাই এণ্ড আই এম কাৰেণ্টলি ৱৰ্কিং এজ টেক্স এছিষ্টেণ্ট এট ইনকাম টেক্স CBDT এইটো হ'ল মোৰ অকণমান সৰু ইনফৰ্মেশ্যন এতিয়া মই ভাবোঁ যে সিন্স মই প্ৰিলিমছত ভালে মাৰ্কছ স্ক'ৰ কৰিব পাৰিছোঁ ফৰ ডেট ৰিজন আই এম জাষ্ট ট্ৰাইং টু কনভে অৰ ইউ কেন চে মোৰ মানে যিমানখিনি এক্সপিৰিয়েঞ্চ হৈছে এইটো মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ এতিয়া মানে ফাৰ্ষ্ট কুৱেশ্যন আহে এতিয়া কি মানে কি পঢ়িব লাগে কি পঢ়িব নালাগে এইটো চবৰ মাইণ্ডতে হয় যিকোনো এক সপ্তাহে আছে চ' ফাৰ্ষ্ট I would recommend do not study any new resource এতিয়া একো নতুন ৰিচোৰ্চ পঢ়িব নালাগে জাষ্ট আপোনালোকৰ যি আছে ৰিভিজন কৰি থাকক মানে যিয়ে হওক ষ্টেটিক হওক কাৰেণ্ট এফেয়াৰ্ছ হওক কাৰণ আপোনাৰ যদি অনলি ষ্টেটিকো ক্লিয়াৰ থাকে বা আপোনাৰ মানে কণ্টেম্পৰাৰী যোনটো ইছ্যুজ কয় যোনটো মানে কাৰেণ্ট এফেয়াৰ্ছে হয় বাট লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা চলি আছে যেনেকুৱা 1-2 ইয়াৰ্ছৰ পৰা চলি আছে যেনেকুৱা ইউক্ৰেইন ৱাৰ ভাবিব পাৰে এতিয়া আপোনাৰ যোনটো আমাৰ ইলেকশ্যনছ হ'ব সেইটো মানে এইটো কাৰেণ্ট হয় কিন্তু মানে এইটোতো চলি থাকে ন এইটো কণ্টেম্পৰাৰী হয় এটা চ' এনেকুৱা টপিক আমাৰ এইটো মিলাই পিনে আমি আৰামছে 60+ কুৱেশ্যন কৰিব পাৰোঁ যদি আপোনাৰ একদম কনচেপচুৱেল ক্লাৰিফিকেশ্যন থাকে সেইকাৰণে কৈছোঁ একো এতিয়া নতুন ৰিচোৰ্চ পঢ়িব নালাগে আপুনি যি কোচিং ইনষ্টিটিউটে ফ'ল' নকৰক বা যি মেটেৰিয়েলে ফ'ল' নকৰক এতিয়া জাষ্ট এইটোকে পঢ়ি থাকক এতিয়া লাষ্ট মমেণ্টত আমাৰ চবৰে ফমো হয় ফিয়াৰিং অফ মিছিং আউট সেইটো এতিয়া হ'ব নালাগে জাষ্ট বি কনফিডেণ্ট আৰু আপুনি যি পঢ়িছে এইটোৱে পঢ়ি থাকক অবভিয়াছলি এইটো বছৰত আমাৰ পোষ্ট বহুত কম আছে চ' কাট অফো ডিপেণ্ডিং অন ডেট মোৰ লাগে যে হাই যাব লাগে এইটো এতিয়া কোৱাটো বহুত টাফ কি কাট অফ হাই যাব নে ল' যাব বাট এই মোৰ যোনটো ফাৰ্ষ্ট প্ৰিলিমছ আছিলে তেতিয়াও আই থিংক 320+ পোষ্ট আছিলে তেতিয়াও মানে কাট অফটো বহুত হাই গৈছিলে আৰু এইটোও ক'ব লাগিব যে পেপাৰটো বহুত ইজি আছিলে এজ কম্পেয়াৰ টু লাষ্ট প্ৰিলিমছ আৰু ইয়াতে বহুত পোষ্ট আছিলে 900+ পোষ্ট চ' মানে কাট অফটো ডিপেণ্ড কৰিব আৰু কিন্তু মানে চিন্স কাট অফটো মানে বস্তু বহুত কম আছে সেইকাৰণে কাট অফটো বেছিয়ে যাব বুলি আমি এইবাৰ ধৰিব পাৰোঁ আৰু এটলিষ্ট 100+টো মানে ধৰি লওঁ আৰু মানে ইমানো নিজকে সান্তনা দিব নালাগে যে কাট অফ বহুত কম যাব কিন্তু মানে এইটো এটা ৱৰ্ষ্ট কেছ চিনাৰিঅ'ত ধৰি পিনে আমি যদি প্ৰিপাৰেশ্যনটো কৰোঁ তেতিয়া আমাৰ অবভিয়াছলি ভাল হোৱাৰ চান্স বেছি থাকে এনেকুৱা মোৰ লাগে আৰু তাৰপিছত সেইটো যোনটো আমাৰ এতিয়া যোনটো ইটো পঢ়োঁ ইটো নপঢ়োঁ ইটো এনেকুৱা লাগি থাকে ন সেইটোৰ কাৰণে উই নিড টু ডু মেডিটেশ্যন আমাৰ যোনটো মাইণ্ডত এটা গ'ল ঘূৰি থাকে যে মানে কিবা এটা পঢ়িব লাগে ইটোৰ ওপৰত এনেকুৱা কিবা এটা হৈ থাকে ন জাষ্ট ফৰ ডেট উই নিড টু ডু মেডিটেশ্যন আই অলছ' প্ৰেক্টিছ ডেট চ' আপুনি মেডিটেশ্যনটো এনেকুৱা নহয় যে কিবা বেলেগ বস্তু হয় কিবা আপুনি 1 মিনিট 2 মিনিট যিমান পাৰে মেডিটেশ্যনটো জাষ্ট কৰিব লাগে এদিনত তেতিয়া আপোনাৰ ছাফিচিয়েণ্ট এটা মাইণ্ড পিচ আহে যোনটো আপোনাক বহুত হেল্প কৰে ইন মেক্সিমাইজিং ইয়'ৰ মাৰ্কছ অৰ আই উইল নট চে মেক্সিমাইজিং ইয়'ৰ মাৰ্কছ বাট আপোনাৰ যোনটো ফ'কাছ হয় সেইটো ইনক্ৰিজ কৰাত বহুত হেল্প কৰে এণ্ড ডিপেণ্ডিং অন ডেট আপোনাৰ অবভিয়াছলি মাৰ্কছটো বাঢ়িব যদি আপোনাৰ কনচেপচুৱেল ক্লাৰিটি থাকে তাৰপিছত আপোনাৰ যোনটো এতিয়া এক্সাম হ'ব তাৰ আপোনাৰ যোনটো টাইমিং আছে আপোনালোকে এডমিট কাৰ্ডত ভালকৈ চাই লওক তাৰ ওপৰত আপোনালোকে পেটাৰ্ণটো আমাৰ বডিৰ পেটাৰ্ণ যোনটো হয় এইটো মেটচ কৰি লওক কাৰণ ইট উইল নহ'লে কি হ'ব আমাৰ ফাৰ্ষ্ট পেপাৰটো ভালে যাব কিন্তু ছেকেণ্ড পেপাৰত আপোনাৰ বহুত লেজি ফিল লাগে আফটাৰ ইটিং আফটাৰ হেভিং লাঞ্চ আৰু আমাৰ মানে কিছুমানৰ আবেলি বা দুপৰীয়া শোৱাৰ কিবা থাকে হেবিট থাকে চ' এইবিলাকৰ কাৰণে এতিয়া মানে আপোনাৰ এক্সামৰ লগত এলাইন কৰক তেতিয়া কি হয় কৰিব লাগে আৰু তেতিয়া মানে আমাৰ বডিটো এডজাষ্ট হৈ যায় আৰু আমি
মানে বেটাৰ যিমানখিনি পাৰফৰ্ম কৰিব পাৰিব লগা আছিলে তাৰপিছত বেটাৰ পাৰফৰ্ম কৰিব পাৰে আৰু যদি আমাৰ বডিটো এলাইন থাকে থ্ৰু মানে এক্সাম টাইম সেইটো আপোনালোকে প্ৰেক্টিছ কৰক আৰু কাৰেণ্ট এফেয়াৰ্ছটো কি ক'ম মানে এনেকুৱা নহয় যে কাৰেণ্ট এফেয়াৰ্ছটো একদম ইম্পৰ্টেণ্ট নহয় কিন্তু এইটোও নহয় যে কাৰেণ্ট এফেয়াৰ্ছটো বহুত ইম্পৰ্টেণ্ট হয় কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে যিমান পাৰে কণ্টেম্পৰাৰী ইছ্যুজটো চাব লাগে কাৰেণ্ট এফেয়াৰ্ছৰ টাৰ্গেট কৰি পিনে যে সদায় কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি এতিয়া কাৰেণ্ট এফেয়াৰ্ছে মাত্ৰ পঢ়িম এইটো নহয় কাৰণ 1% আপোনাৰ কি বুলি কয় আউটপুট ৰেচিঅ' হ'ব পাৰে আপুনি যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ কনজিউম কৰিছে এইকাৰণে কাৰেণ্ট এফেয়াৰ্ছটো পঢ়িব লাগে কিন্তু আমি ইম্পৰ্টেঞ্চ দিব লাগে মোৰ কণ্টেম্পৰাৰী ইছ্যুজত মানে যেনেকুৱা চাউথ আফ্ৰিকাত কিবা এটা হৈ আছে মানে এণ্টায়াৰ আফ্ৰিকান কণ্টিনেণ্ট কৈ আছোঁ আফ্ৰিকান কণ্টিনেণ্টত কিবা এটা হৈ আছে বা আমাৰ মিডল ইষ্টত কিবা হৈ আছে আমাৰ ইউৰোপত কিবা এটা হৈ আছে আমাৰ যোনটো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ আছে UN-ৰ কিবা এটা অলৰেডি চলি আছে যোনটো মানে কাৰেণ্ট হয় কিন্তু এইটো এটা কণ্টেম্পৰাৰী ইছ্যু হয় এইবিলাক টপিক যদি আমি কভাৰ কৰিব পাৰোঁ তেতিয়া কি হয় আমাৰ আউটপুটটো বেছি দিয়ে মানে আমাৰ মাৰ্কছ যেনেকুৱা মোৰ 2020 যোনটো ফাৰ্ষ্ট প্ৰিলিমছ দিছিলোঁ মই তাতে এটা কুৱেশ্যন মনত আহিছে মোৰ যে মানে কি বুলি ক'ম ইন হুইচ কাণ্ট্ৰি কনষ্টিটিউশ্যনটো জ্বলোৱা হৈছিলে না কিবা এটা কুৱেশ্যন আছিলে মানে তেতিয়া মই এইটো একদম ব্লেংক আছিলোঁ কুৱেশ্যনটো কিন্তু মানে এটা ধাৰণা আছিলে মানে এটা কণ্টেম্পৰাৰী ইছ্যু আছিলে কি হংকঙত ফৰ দ্য ডেম'ক্ৰেচি তাতে প্ৰটেষ্ট হৈ আছিলে যেতিয়া মানে চাইনাই মানে নিজৰ অথৰিটিটো হংকঙত টুৱাৰ্ডছ এইটো কৰিব খুজিছিলে তেতিয়া মানে এই যোনটো প্ৰটেষ্ট বা ডেমনষ্ট্ৰেশ্যন চলি আছিলে সেইটো চলি আছিলে মানে এইটো অলপ আগত চলি আছিলে কিন্তু এক্সামত এনেকুৱা ডাইৰেক্ট কুৱেশ্যন নাহাকে এইটো কুৱেশ্যন আহিছে চ' মানে কুৱেশ্যনৰ টপিক আৰু অপশ্যনছটো দেখা পাই কিনে মই হংকং মাৰিছিলোঁ এনেকুৱা নহয় যে মই এইটো এনচাৰ চিয়'ৰ আছিলোঁ কিন্তু এইটো এটা কি বুলি কয় ইণ্টেলিজেণ্ট গেছ ক'ব পাৰোঁ বা ৰিস্ক ক'ব পাৰোঁ বাৰু এইকাৰণে আপোনাৰ কণ্টেম্পৰাৰী ইছ্যুটো মেটাৰ কৰে নট কি কাৰেণ্ট একদম কাৰেণ্ট মানে এনেকুৱা ডাইৰেক্টলি কাৰেণ্ট মানে কি বুলি কয় এইটো যেনেকুৱা আমাৰ বেংকিঙত আহে বা আমাৰ যেনেকুৱা SSCত আহে একদম মানে ওৱান লাইনাৰ জিকে বুলি কয় যোনটো সেইটো মানে ইমান মেটাৰ নকৰে আমাৰ APSC বা UPSC এক্সামৰ প্ৰিট এইকাৰণে আপোনালোকে কণ্টেম্পৰাৰী ইছ্যুজত ধ্যান দিয়ক মানে ধ্যান দিব লাগে আৰু কণ্টেম্পৰাৰী ইছ্যুজ সেইটো আপোনাৰ আউটপুটটো বেছি দিয়ে তাৰপিছত ৰিস্ক টেকিংটো ক'লোৱে তাৰপিছত আপোনাৰ কিমান এটেম্প্ট কৰিব লাগে হয় না নাম্বাৰ অফ এটেম্পটছটো এইটো মেটাৰ কৰে আপোনাৰ ডিপেণ্ডিং অন দ্য কুৱেশ্যন পেপাৰ যেনেকুৱা ইজি মডাৰেট টাফ হাৰ্ড যদি ইজি পেপাৰত আপোনাৰ যদি লাগিছে কুৱেশ্যন পেপাৰটো ইজি আহিছে তেতিয়া অকণমান নাম্বাৰ অফ এটেম্পটছটো হাই হ'ব লাগে কাৰণ নহ'লে কি হয় এনেও কাট অফটো বেছি যাব আপোনাৰ যদি কম যেনেকুৱা আপুনি মাত্ৰ 50 কৰি আহিলে কিন্তু কাট অফটোৱে যাই আছে মানে 100+ তেতিয়াতো আপোনাৰ এনেও নহ'ব তেতিয়াতো অকণমান ৰিস্ক ল'বই লাগিব ন কাৰণ কুৱেশ্যনটো ইজি আহিছে আপুনি পাৰে নে বেলেগে পাৰিব পাৰে তেতিয়া আপোনাৰ ৰিস্ক ল'বই লাগিব 80-90+ কৰিবই লাগিব আপুনি তেতিয়াহে আপোনাৰ চান্স থাকিব আপোনাৰতো এনেও হোৱা নাই 50 কৰিলে সেইকাৰণে আপোনাৰ কুৱেশ্যন পেপাৰটো চাই পিনে আপুনি এট ডেট মমেণ্ট ডিচাইড কৰিব লাগিব যে কিমান এটেম্প কৰিব লাগে মোক যদি সোধে মই যদি ইফ ইউ আস্ক মি হোৱাট ইজ দ্য আইডিয়েল এটেম্প্ট এনেকুৱা একো এনচাৰ নাই যে হোৱাট ইজ দ্য আইডিয়েল এটেম্প্ট এইটো আপোনাৰ কমপ্লিটলি ডিপেণ্ড কৰে ইজি কুৱেশ্যন বা কুৱেশ্যন পেপাৰৰ ওপৰত এতিয়া টাফ কুৱেশ্যন আহিছে এতিয়া যেনেকুৱা লাষ্ট ইয়াৰ আই থিংক 72+ আছিলে কাট অফ তেতিয়াতো আৰু 50+ কৰিলেও যদি কাৰেক্ট কুৱেশ্যন এটেম্প্ট থাকে তেতিয়াতো বহুত বেছি মাৰ্কছ পাই আছে আপুনি কাট অফৰ পৰা আৰু এনেকুৱা নহয় যে আপুনি কাট অফৰ ওপৰত বেছি মাৰ্কছ পালে বেছি আপোনাৰ কিবা হ'ব এনেকুৱা নহয় একদমলি ডিপেণ্ডছ অন দ্য মেইনছ চ' এইকাৰণে আপুনি কুৱেশ্যন পেপাৰটো চাই পিনে তাৰ ওপৰত এইটো মমেণ্টত ডিচাইড কৰিব লাগে যে কিমান এটেম্প্ট ইজ নেচেচাৰী কিমান এটেম্প্টটো আমাৰ কাৰণে আইডিয়েল এটেম্প্ট হ'ব পাৰে আৰু এইটোৰ কাৰণে আমাৰ তাত ইনাফ টাইম থাকে 2 আৱাৰ্ছ থাকে 2 আৱাৰ্ছ আপোনাৰ 100 কুৱেশ্যনছ থাকে ফাৰ্ষ্ট পেপাৰত চ' অবভিয়াছলি এইটো মোৰ লাগে যে এইটো ইনাফ টাইম হয় আপুনি যদি ভালকৈ প্ৰেক্টিছ কৰিছে তেতিয়া ইনাফ টাইম টু গেট ফৰ এটেম্পটিং 100 কুৱেশ্যনছ এণ্ড এনালাইজিং অল দ্য কুৱেশ্যনছ আই ফিল ডেট আৰু আপুনি আপোনাৰ বাকী আহিল CSETৰ কথা এতিয়া CSETটো আমাৰ এজ কম্পেয়াৰ টু UPSC APSCৰ CSET বহুত ইজি আহে আৰু কিছুমান UPSCৰ পাছ কুৱেশ্যন পেপাৰ CSETত ডাইৰেক্টলি APSCৰ CSET কুৱেশ্যন পেপাৰ উঠাই দিয়ে জাষ্ট
কিছুমান দুটা তিনিটা অপশ্যন বা নিউমাৰিকেল এইবিলাক চেঞ্জ কৰি দিয়ে আৰু যেনেকুৱা 25% যদি থাকে 50% কৰি দিব 40% কৰি দিব এনেকুৱা জাষ্ট দে উইল চেঞ্জ দ্য জাষ্ট নাম্বাৰ তো আপোনালোকে প্ৰেক্টিছ কৰি যাওক লাষ্ট কুৱেশ্যন ইয়াৰ পেপাৰ অফ UPSC একদম পূৰা কনচেপ্টটো উঠাই দিয়ে জাষ্ট নিউমাৰিক বা নাম্বাৰটো চেঞ্জ কৰি দিয়ে এইটো হ'ল CSET আৰু CSETত আপোনাৰ যদি মেথছ ৰিজনিংটো বহুত উইক তেতিয়া মানে ইংলিছটো এটেম্প কৰক আগতে কাৰণ ইংলিছটো মানে ক'ব গ'লে সঁচাই বহুত ইজি আহে ইন APSC আমাৰ প্ৰিলিমছত নাজানো এইটো বছৰত কি হ'ব কাৰণ সদায় এইটো এটা ডাইনামিক অবভিয়াছলি চেঞ্জিং হয় তে মানে বহুত বেলেগ হ'ব পাৰে মানে এনেকুৱা ৰিজিডিটি হ'ব নালাগে যে মই এইটোৱে কৰিম জাষ্ট এবাৰ এটা পাৰচেপশ্যন আছে কাৰণ APSCত মোৰ যিমানখিনি এটেম্প কৰিছোঁ APSC আমাৰ ইংলিছটো বহুত ইজি দিয়ে চ' ইউ কেন ষ্টাৰ্ট ফ্ৰম ইংলিছ দেন ইউ কেন ছুইচ টু মেথছ এণ্ড ৰিজনিং কাৰণ মেথছ এণ্ড ৰিজনিং ইজি আহিলেও কিছুমানৰ একদম কনচেপশ্যন নলেজ নাথাকিবও পাৰে সেইকাৰণে আমাৰ ইজিলি ইংলিছেদি কভাৰ হৈ যায় আৰু লাষ্ট CSETত লাষ্ট প্ৰিলিমছতো কি আপোনাৰ ডিচিশ্যন মেকিং এইবিলাকত দিছিলে চ' সেইকাৰণে আপোনালোকে তাৰ পৰা ষ্টাৰ্ট কৰিব পাৰে যদি আপোনাৰ মেথছ আৰু ৰিজনিংটো বহুত বেয়া কিন্তু যাৰ মেথছ আৰু ৰিজনিং ভাল মই ভাবোঁ যে মেথছ আৰু ৰিজনিং পৰাই ষ্টাৰ্ট কৰিব লাগে কাৰণ এইটো আপোনাৰ 100% মানে কি ক'ম এইটো একিউৰেচি দিব মানে দিয়াটো বহুত সম্ভাৱনাটো বেছি সেইকাৰণে মেথছ এণ্ড ৰিজনিংটো কৰিব লাগে আৰু ইমান এনেকুৱা ভাবিব নালাগে যে CSET বহুত টাফ কিবা কিবি এনেকুৱা নহয় একদম আপোনাৰ একদম সেইকাৰণে মানে মেডিটেশ্যন ইজ ভেৰি নেচেচাৰী আপুনি একদম ফ'কাছ থাকক যে মানে এইটো হ'বই এইটো ইজি মানে মডাৰেট যদি টাফ হয় চবৰে টাফ হ'ব কাৰণে আপুনি একদম কুল মাইণ্ড হৈ পিনে আপুনি এক্সামটো দিয়ক ক্লিয়াৰ হ'বই নট চিয়'ৰ এবাউট মেইনছ কাৰণ মই নিজে মেইনছ ক্লিয়াৰ কৰিছোঁ যদিও মই নিজে ফাইনেল লিষ্টত আহিব পৰা নাই চ' এইখিনিয়ে আছিলে আপোনাৰ আৰু বাবলছটো ভালকৈ দিয়ক ৰোল নাম্বাৰ এইবিলাকতো কোৱাই আছে এইটো মই নকওঁ জাষ্ট আই এম জাষ্ট গিভিং ওৱান টু ট্ৰাই টু শ্বেয়াৰ মাই এক্সপিৰিয়েঞ্চ থ্ৰু by which I maximize my score in prelims. That's it guys and all the best for the pre.